একোৱে নাই কেনেকুৱা কি ক'ৰ পৰা কি হৈ গ'ল মানে একো পাত্তাই পোৱা নাই মানে সেই 19 তাৰিখটো আকৌ মানে যেনি তেনি মানে 40টা দিনত মানে অকণমান এটা আনি আছিলোঁ যে ভয়ো লাগি আছিলে আজিৰ দিনটোৰ কাৰণে কিন্তু আজি আকৌ কিবা এনেকুৱা লাগি আছে যে আজিৰ পৰা আকৌ চাগে আৰু কিমান দিনলৈকে মানে উঠিব নোৱাৰিম আজিৰ এই দিনটোতে চোৱাচোন কেনেকুৱা ধৰণৰ এটা প্ৰিমিয়াৰ শ্ব' কিমান গ্ৰেণ্ড এটা হ'ব লাগিছিলে চ' আমাৰ দুৰ্ভাগ্য ছবি এইখনে আৰু আমাৰ গোটেই অসমবাসীৰ কাৰণে যে জুবিনদাৰ এতিয়া জুবিনদাৰ অবিহনে আমি জুবিনদাৰ সপোন জুবিনদাৰ সৃষ্টি আমি চাবলগীয়া হৈছে আৰু জুবিনদাক যিটো কৈ থাকে যে এইটো মোৰ মানে গেট আপ চেঞ্জ কৰি পেলাই ভাল পায় এইটো শেষ গেট আপ ন তেওঁৰ ইয়াৰ পিছততো আমি দেখা নাপাওঁ আৰু জুবিনদাক এই শেষবাৰৰ কাৰণে আমি লৰচৰ কৰা দেখিম কাপোৰ খলোৱা মানে দেখা পাম আমি যে বেলেগ বেলেগ পোচাকত দেখিবলৈ পাম তেওঁৰ আৱেগ অনুভূতিবোৰ খংবোৰ কেনেকৈ প্ৰকাশ কৰে এইটো শেষবাৰৰ কাৰণে আমি দেখা পাম আৰু জুবিনদাক যেনেকৈ মই চিকাৰৰ সময়ত চাই পেলাই মোক কৈছিলে যে কেনেকুৱা হৈছে মোক কবি মই তেতিয়া দাদাক কৈছিলোঁ যে জুবিনদা আপুনি যিমান ধুনীয়া নহয় আপোনাক সেই তেনেকৈয়ে মই চাই ভাল পাওঁ মই বেলেগ একো কওঁ তেওঁ নিজে বুজি পাইছে সেই জুবিনদা যিমান ধুনীয়া মানে মানুহজন মানে কৃষ্ণ সদৃশ পাওঁ মই গতিকে সেই জুবিনদাক সেই কৃষ্ণ সদৃশে জুবিনদা যেনেকুৱা সেই জুবিনদা ধৰণেই শেষ চিনেমাখনত ওলাই গ'ল গতিকে মানে কেনেকুৱা ধৰণৰ গোটেই ট্ৰেইলাৰটো গোটেই চিনেমাখনতো বাৰু মই নিজেও নাই মই এটা কেৰেক্টাৰ কৰিছোঁ কিন্তু এই গোটেই চিনেমাখনৰ ট্ৰেইলাৰটো যেতিয়া চাইছিলোঁ সেই গোটেইবিলাক এটা মিল থকা বস্তুবিলাক যিটো দেখা পালোঁ গতিকে ক'ৰবাত সেই ঐশ্বৰিক শক্তি আছিলে সেইকাৰণে গোটেই বস্তুবিলাক অনুভৱ কৰিছিলে কিন্তু আজিৰ দিনত মানে সেইবিলাক ৰেকৰ্ড অমুক তমুক অভিলাষ সেইবিলাক আমাক একো নালাগিছিল আমাক জুবিনদাক লাগিছিলে আজিৰ দিনটো গতিকে বৰ ডাঙৰ এটা মানে বেদনা এটা আমি লৈ কঢ়িয়াই লৈ ফুৰিব লাগিব আৰু আমি এতিয়া সেই যিকেইজন আমি কাম কৰিছিলোঁ মানে ইউনিট ইজনে সিজনৰ চকুলে চাব পৰা নাই মানে আমি আৰু সেইখিনি সময়ত আমিতো ধৰা এনেকুৱা যে এটা পৰিস্থিতি হ'ব কোনো ভাবা নাযায় ন সেই চিটুৱেশ্যনটোত মানে এনেকুৱা আছিলে যে হ'ব দাদাকতো পায়ে থাকিম সেই পায়ে থাকিম ভাবতে থাকোঁতে আজি চোৱা কোন নেও কেতিয়াও মানে এইটো বয়স নেকি বাৰু মানে যাব পৰা আৰু মই লাষ্ট 16 ছেপ্টেম্বৰত কথা পাতিছোঁ মানে মোক কৈছে যে তই ডাবিংটো শেষ কৰি থৈ দিবি তাৰপিছত হেপী জাৰ্ণি দিছোঁ তাৰপিছত 21 তাৰিখে উভতিম বুলি কৈছে গোটেই বস্তুবিলাক মানে চক মানে মই ভাবিছিলোঁ যে দৌৰাদৌৰি কৰি আছিলোঁ যে কমিশ্যনৰ কামবিলাক শেষ কৰিম আৰু প্ৰমোশ্যনত ঘূৰিব লাগে বুলি মানে কৈছিলে যে তই কিন্তু পলিটিক্সত থাকিলে ওলাব লাগিব চব দৌৰাদৌৰিত লাগি আছিলোঁ কেনেকুৱা এটা খবৰ আহিলে আৰু আজি চোৱা ন অৱস্থা মানে আৰু এইখন এতিয়া সোমামহে এতিয়া ভগৱান জানে এইখন কিমান দূৰলৈকে চাব পাৰোঁ বেয়া দিয়া গোটেইখন বেয়া হৈ গ'ল গোটেই বেয়া আজি মানে এই ইহঁতকেইটাৰ ওপৰত এনেকুৱা খং উঠিছে আজি আকৌ মানে প্ৰচণ্ড জোৰ সেই ৰাতিপুৱা যদি এবাৰ কৈ দিলেহেঁতেন সেইদিনাখন যে জুবিনদাই এতিয়া ৰেষ্ট ল'ব আজি যাব নালাগে ৰেষ্ট ল'ব এতিয়া এটা বাক্যত এই 15 ছেকেণ্ডত বা 20 ছেকেণ্ডৰ এটা বাক্য যদি কৈ দিলেহেঁতেন আজি আমি এই দিনটো দেখিবলগীয়া নহ'লহেঁতেন জানানে এই কষ্টবিলাক তুমি পাহৰিব পাৰিবা মানুহে এইবিলাক পাহৰিব নোৱাৰে নহয় এতিয়া সেই কেনেকৈ ঢুকাল সেই ছবিবিলাক সেই ভিডিঅ'জবিলাক সদায়তো আমাৰ মনততো আমিতো আমাৰ বয়সবিলাক তেনেকুৱা হৈ যোৱা নাই যে পাহৰি যাম আমি একোজন বয়সস্থ মানুহে আজি যিটো দেখা পাইছোঁ ইমান ৰাতিপুৱা চাবলৈ আহিছে গতিকে বহুত বেদনাদায়ক আৰু বহুত কষ্টদায়ক হ'ব